চতিয়াৰ থানাক হেৰিটেজ থানা হিচাপে ঘোষণা এতিয়াৰে পৰা ৰাজ্য চৰকাৰে উদযাপন কৰিব চতিয়া দিৱস এতিয়াৰে পৰা চতিয়া থানা 24 ঘণ্টাই উৰি থাকিব জাতীয় পতাকা মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতে উৎফুল্লিত বিধায়ক পদ্ম হাজৰিকাই উত্থাপন কৰা বিষয়ক স্বীকৃতি প্ৰদানৰ বাবেও ধন্যবাদ জ্ঞাপন ৰুল 54ত আজি 1942 চনৰ ভাৰত ত্যাগ আন্দোলনৰ চতিয়া থানাত 20 আগষ্টৰ দিনা ইউনিয়ন জেক নমাই যি তিৰংগা পতাকা উত্তোলন কৰিছিল তিৰংগা পতাকা তাত উঠাইছিল এই কথাখিনি ইয়াত উপস্থাপন কৰিবলৈ দিয়াৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে 1942 চনৰ 7 আগষ্টৰ দিনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ বম্বেত যি সভা হৈছিল তাত সিদ্ধান্ত গ্ৰহণ কৰিছিল যে থানাসমূহত তিৰংগা পতাকা উৰুৱাৰ ইউনিয়ন জেক আঁতৰাই তিৰংগা পতাকা উৰুৱাৰ আৰু সেই সময়ত গোপীনাথ বৰদলৈদেৱ তীৰ্থনাথ শৰ্মা ৰোহিণী শৰ্মা তেওঁলোক যেতিয়া বম্বেৰ মিটিঙৰ পৰা আহিছিল ধুবুৰীত গোপীনাথ বৰদলৈদেৱ তীৰ্থনাথ শৰ্মাদেৱক গ্ৰেপ্তাৰ কৰিছিল ৰোহিণী শৰ্মা পলাই সেই বাৰ্তা গোটেই অসমলৈ বিয়পাই দিছিল আৰু সেই সময়ত স্বেচ্ছাসেৱক বাহিনীয়ে এই যে 20 ছেপ্টেম্বৰত পতাকা উত্তোলন কৰিবৰ কাৰণে বা ইউনিয়ন জেক নমাবৰ কাৰণে যি পৰিকল্পনা লৈ কাম কৰি আছিল ব্ৰিটিছ বাহিনীয়ে তাক বাধা দিবৰ কাৰণে গ্ৰেপ্তাৰকে ধৰি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছিল আৰু সেই সময়ত চতিয়াত বিজয় চন্দ্ৰ ভাগৱতীদেৱ কামাখ্যা ত্ৰিপাঠী তেখেতসকলক যেতিয়া গ্ৰেপ্তাৰ কৰিছিল এক বিশেষ পৰিস্থিতি চতিয়া এৰিয়াত উদ্ভৱ হৈছিল আৰু সেই সময়তে 20 আগষ্টত সেই সময়ৰ মুক্তিযোদ্ধা বিমান বৰা ডাঙৰীয়া পোৱাল বৰা ডাঙৰীয়া বীৰেন বৰকটকী ডাঙৰীয়া মহেন্দ্ৰ বৰকটকী শ্ৰেণীধৰ দাস বলু বৰমুদকে ধৰি কেইবাজনো নেতৃত্ব লৈ 20 আগষ্ট 42 চন কাহিলি পুৱাতে চতিয়া থানা 3000 ওপৰ মানুহ একত্ৰিত হৈ থানা ঘেৰি ইউনিয়ন জেক নমাই আমাৰ তিৰংগা পতাকা উৰুৱাইছিল আৰু কোনো ৰক্তাক্ত হোৱা নাছিল ব্ৰিটিছ বাহিনী সেই সময়ত পলাই যাবলৈ পুলিচ বাহিনী পলাই যাবলৈ বাধ্য হৈছিল আৰু তাৰ পিছত 20 ছেপ্টেম্বৰত গহপুৰত আৰু ঢেকিয়াজুলিত এই তিৰংগা পতাকা উৰুৱাবলৈ যাওঁতে কনকলতা বৰুৱা মুকুন্দ কাকতি আৰু ঢেকিয়াজুলিতো কেইবাজনো শ্বহীদ হৈছিল এতিয়া এই যে গহপুৰ আৰু ঢেকিয়াজুলিত এই 20 ছেপ্টেম্বৰটো পালন কৰি আহিছে আৰু চৰকাৰীভাৱেও স্বীকৃতি দিছে কিন্তু 20 আগষ্টত যি চতিয়া থানাত সেই 3000 ওপৰ মানুহ তাত মুক্তিযোদ্ধা বিমান বৰা মই কৈছোঁ এইসকলৰ নেতৃত্বত থানা যেতিয়া তেওঁলোকে ঘেৰি ধৰি এই যে তিৰংগা পতাকা উৰুৱালে এই কথাটো এটা স্বীকৃতি চৰকাৰীভাৱে পাবৰ কাৰণে চতিয়াবাসী ৰাইজে আশা কৰে আৰু চতিয়াবাসী ৰাইজে সেইকাৰণে ৰাজহুৱাভাৱে 20 আগষ্ট এই দিনটো পালন কৰি আহিছে আৰু অসমৰ বৰ্তমান মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই 18 চনত দিল্লীত এক আলোচনা তেনেকৈ হৈছিলে কেন্দ্ৰীয় চৰকাৰ সেই আলোচনাৰ কথা গম পাই সেই সময়তে যোগাযোগ কৰিছিল আৰু এই ঘটনাটো কেনেধৰণে কোন জড়িত জানিবলৈ বিচাৰিছিল কিন্তু আমি বিচাৰোঁ যে আজিৰ চৰকাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে চতিয়াৰ ৰাইজৰ এই সেন্টিমেন্টটো 20 আগষ্টৰ সেন্টিমেন্টটো গুৰুত্ব প্ৰদান কৰি এক সন্মান স্বীকৃতি দিবৰ কাৰণে আজি আপোনাৰ জৰিয়তে উপাধ্যক্ষ ডাঙৰীয়া আপোনাৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আবেদন জনাইছোঁ চতিয়াবাসী ৰাইজৰ হৈ যে চতিয়াবাসী ৰাইজে যাতে সন্মান আৰু স্বীকৃতি পায় তাৰ কাৰণে তেখেতৰ দৃষ্টিগোচৰ কৰিলোঁ মাননীয় অধ্যক্ষ মহোদয় সন্মানীয় সদস্য পদ্ম হাজৰিকা ডাঙৰীয়াই উল্লেখ কৰাৰ দৰে অসমত তেতিয়াৰ অবিভক্ত দৰং জিলাৰ চতিয়া আৰক্ষী থানাত 1942 চনৰ 20 আগষ্টত প্ৰথমবাৰৰ বাবে ভাৰতীয় তিৰংগা পতাকা উত্তোলন কৰা হৈছিল আৰু এই বিষয়ে বিভিন্ন সময়ত আমাৰ মাজত আলাপ আলোচনাও হৈছে
আৰু এই বিষয়ে বিভিন্ন স্বাধীনতা সংগ্ৰামৰ বিভিন্ন পৰিঘটনাসমূহৰ ভিতৰত চতিয়া থানাত পতাকা উত্তোলন এটা ঐতিহাসিক ঘটনাৰূপে স্বীকৃতি পাই আছে। আমি সকলোৱে জানো যে স্বাধীনতা আন্দোলনৰ বিশেষকৈ কুইট ইণ্ডিয়া মুভমেণ্টৰ সময়ত জ্যোতিপ্ৰসাদ আগৰৱালাৰ পৰামৰ্শত স্বাধীনতা সংগ্ৰামীসকলে তিৰংগ পতাকা উত্তোলনৰ বাবে 1942 চনৰ 20 ছেপ্টেম্বৰ তাৰিখটো নিৰ্ধাৰণ কৰিছিল।